কলগছৰ বিষয়ে অলপ পিছত কৈ আছোঁ আপোনালোকক কলগছৰ কি উপকাৰিতা। কলৰ বিষয়ে আজি এটা ভিডিঅ' বনাব গৈ আছোঁ, চাই লওক। কল চবৰে প্ৰিয়। এয়া ভীমকল, এয়া চেনিচম্পা, এয়া চেনিচম্পা, এয়া হয়তো মালভোগ। বলক কলৰ বিষয়ে আমি কোনে কিমান জানো। বন্ধুসকলে দেখা পাইছে কল, অসমীয়াত কল, ইংৰাজীত বানানা দেখা পাইছে। আকৌ ইংৰাজীত বোটানিকেলি ইয়াক বেৰী বুলি কয়, আৰু ইংৰাজীত বেৰী হ'ল এইটো। এয়া আমি অসমীয়াত বগৰী বুলি কওঁ। ইয়াৰ ইতিহাস কি, সম্পূৰ্ণ ইতিহাস সম্পৰ্কে মই অলপ পিছত কৈ আছোঁ, আপোনালোকক সম্পূৰ্ণ জনাম। অকল কল আৰু বেৰী চালে নহয়, কলগছো চালে। কল এনেকুৱা এটা বস্তু, এনেকুৱা এবিধ ফল, যিটো বস্তু গোটেই পৃথিৱীৰ মানুহে খায়। এনেকুৱা পৃথিৱীৰ কোনো দেশ নাই যোন দেশৰ মানুহে কল নাখায়। পৃথিৱীৰ প্ৰায় সৰহসংখ্যক দেশতে কল উৎপাদন হয়। কল কেইবা প্ৰকাৰৰ হ'ব পাৰে। মোৰ ঘৰত ৰঙা কল আছে, মালভোগ আমি সৰুৰে পৰা দেখা পাইছোঁ, মালভোগ, চেনিকল, তাৰপিছত ভীমকল, এইবোৰো দেখা পাইছোঁ। আৰু কাঁচকলটো আপোনাৰ তৰকাৰী হিচাপে ব্যৱহাৰ হয়। কল আমি খাওঁ। সাধাৰণতে কল কেইবা প্ৰকাৰে ব্যৱহাৰ হয়, যেনে ধৰক আপোনাৰ কেক বনোৱাৰ পৰা আৰম্ভ কৰি তৰকাৰী বনোৱা, চিপছ বনোৱা ইত্যাদিবোৰত ব্যৱহাৰ হয়। কল এছিয়া মহাদেশত, বিশেষকৈ এছিয়া মহাদেশৰ চীন, ভাৰতবৰ্ষ, লগতে ফিলিপিনছ, এইবোৰত প্ৰচুৰ হাৰত উৎপাদন হয়। কলত আপোনাৰ কি নাই, কলত আছে আপোনাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, তাৰ কেলছিয়াম, ভিটামিন চি, ভিটামিন 6, B6, মেগনেছিয়াম, পটেছিয়াম, কাৰ্বহাইড্ৰেট চব আছে আপোনাৰ শৰীৰৰ বাবে যিখিনি লাগতিয়াল সেইখিনি। আমাৰ কলক ইংৰাজীত বানানা বুলি কয়, বানানা। আৰু আমি সৰুতেও পাইছোঁ কল ফল বুলি। কল এবিধ ফল, কল খালে গাত হয় তিৰোমান বল, আমি এইটো পাইছোঁ, চবেই জানো এইটো। কিন্তু আজি এটা বস্তু গুগলত চালোঁ, কল বোলে বেৰী, বোটানিকেলি ইটছ কল বেৰী, একচুৱেলি বেৰী বুলি কয়, বেৰী প্ৰজাতিৰ। আমি ইমান দূৰ বিতৰ্কত নাযাওঁ, আমি চিধি টপিক্সত আহি যাওঁ। টপিক্স হ'ল আজিৰ কলকটো বানানা, ইংৰাজীত বানানা, অসমীয়াত কল, বেংগলীত কলা, হিন্দী আৰু উৰ্দুত কেলা। এতিয়া প্ৰশ্ন হ'ল, এই বেংগলীত যে কলা বুলি কয়, এইটো অসমীয়াত আকৌ কাণেৰে নুশুনাটোকে বুজায়। কেলা বুলি ক'লে হিন্দী আৰু উৰ্দুত কেলা বুলি কয়, এইটো অসমীয়াত আকৌ বেয়া গালি হিচাপে ব্যৱহাৰ হয়। আপোনাৰ বেংগলীত আৰু এটা শব্দ আছে, আঞ্চলিক ভাষা, মৈমনচিঙীয়া আঞ্চলিক ভাষা, সেইটোত কেলা। যদিও হিন্দী উৰ্দুৰ লগত মিল আছে, কলক কেলা বুলি কয়, কিন্তু এইটো কেলা বেলেগ আকৌ, এইটো আকৌ কোন হয়, কেলা মানে কোন হয়। কলগছৰ উপকাৰিতাৰ বিষয়ে, কলৰ পাত, আপোনাৰ বিভিন্ন কলৰ পাত আৰু বাকলি বিভিন্ন ৰাজহুৱা ভোজনত পাত্ৰ হিচাপে ব্যৱহাৰ হয়। তাৰপিছত পূজা পাৰ্বণত ব্যৱহাৰ, কল আমি খাওঁ, লগতে পূজা পাৰ্বণতো দেৱ দেৱীক উৎসৰ্গা কৰোঁ আমি। কলৰ যোনটো মেইন গছ আছে, কলগছৰ যোনটো কলডিল আমি আঞ্জা হিচাপে ব্যৱহাৰ কৰোঁ, খাওঁ। প্ৰচুৰ পৰিমাণে আয়ডিন আছে। ডক্টৰে যাৰ ল' প্ৰেছাৰ তেওঁলোকক খাব দিয়ে, ময়ো খাওঁ, মোৰো ফেভাৰিট হয়। আপোনাৰ কলৰ গছৰ মেইন যোনটো বস্তু হয়, কলগছৰ, এইটোৰ পৰা আপোনাৰ কলৰ পচলা বনায়, লগতে বাকলিৰ পৰা কলখাৰ বনায়। কল এনেকুৱা এবিধ ফল, এইটোক লৈ বিতৰ্ক হ'ব নালাগে, কিন্তু ঠাই আৰু স্থানভেদে নাম বেলেগ বেলেগ হ'ব পাৰে। কিছুমানে পশ্চিমীয়া দেশত বানানা ক'ব পাৰে, আমাৰ অসমত কল, পশ্চিমবংগ, বাংলাদেশত কলা, যোনটো আমাৰ অসমীয়াত কাণেৰে নুশুনা। হিন্দী ভাষী আৰু উৰ্দু ভাষীসকলক কেলা বুলি কয়, যোনটো আমাৰ অসমত গালি দিয়া। কল, কেলা, কলা, এইবোৰৰ সাধাৰণ অৰ্থ হ'ল একেটাই, বানানা আকৌ বোলে বেৰী বুলি ক'লে আমি সাধাৰণতে বগৰীজাতীয় বস্তুকে বুজি পাওঁ। বেৰী কেইবা প্ৰকাৰৰ আছে, কিন্তু কলকো আকৌ বোটানিকেলি বোলে বেৰী প্ৰজাতিত ৰাখিছে।
গতিকে মই যিখিনি গম পালোঁ সেই ইনফৰমেশ্যনখিনি আপোনালোকক দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি কাকো অপমান কৰিবলৈ বা গালি দিবলৈ এই ভিডিঅ' বনোৱা নাই। ধন্যবাদ।